গুৱাহাটী লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ বাইদেউক এবাৰ মাছৰ বজাৰত দেখিবলৈ পোৱা গৈছে। বন্ধুসকল, নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত বেলেগৰ তুলনাত মীৰা বৰঠাকুৰ বাইদেউক এইবাৰ অকমান সুকীয়া ৰূপত দেখিবলৈ পোৱা গৈছে। মীৰা বৰঠাকুৰ বাইদেৱে মাছৰ বজাৰত এনেকুৱা কি পদক্ষেপ ললে, এই পদক্ষেপৰ সম্পূৰ্ণ ভিডিঅ' মই আপোনালোকক দেখুৱাম। বন্ধুসকল, তাৰ আগতে এটা কথা কৈ থব বিচাৰিছো, নিৰ্বাচনৰ সময় একেবাৰে সমাগত। প্ৰতিটো দলৰ প্ৰতিগৰাকী ব্যক্তিয়েই নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰি নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে। ঠিক তেনেদৰে গুৱাহাটী লোকসভা সমষ্টিৰ আপোনাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ বাইদেৱেও নিজৰ নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত নিজৰ শক্তি প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। আহক বন্ধুসকল, তেখেতৰ এই বিশেষ পদক্ষেপটোৰ ভিডিঅ'টো চাই লওঁ। দাদা এবাৰ সহায় লাগিব দেই, কংগ্ৰেছৰ পাৰ্টি মীৰা বৰঠাকুৰ সকলোৰে সহায় লাগিব দেই। দাদা সহায় লাগিব এবাৰ। দোকান বজাৰৰ অৱস্থা দেখিছে, বচাবৰ কাৰণে বাইদেউক দিয়ক। মীৰা বৰঠাকুৰ দাদা এইবাৰ আশীৰ্বাদ কৰিব দেই। দেশৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত দাদা নমস্কাৰ। মীৰা বৰঠাকুৰ এবাৰ লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী। দাদা নমস্কাৰ। কিবা সহায় সহযোগিতা লাগিব, যাতে আপোনালোকে অসমত যাবলৈ ক'বওতো লাগিব দেই। ভালকে এবাৰ ভোট দিব লাগিব, দায়িত্ব ল'ব লাগিব দেই। কিবা দায়িত্ব লৈ চবকে ক'ব লাগিব। সহায় সহযোগিতা দায়িত্ব দি বিজনেছটো ৰখাৰ কাৰণে, বচাবৰ কাৰণে বাইদেউ বেলেগ আৰু নকওঁ। বাইদেউ আহিছে দে। নমস্কাৰ দেই। কংগ্ৰেছক ভোটটো দি পেলাই সহায় কৰিব লাগিব দেই। দেশৰ অৱস্থা বহুত বেয়া। সহায় কৰিব লাগিব দেই। কংগ্ৰেছক ভোটটো দিবই মীৰা বাইদেউ কেণ্ডিডেট নিজে আহিছে। এই আপোনাৰ আগত কেণ্ডিডেট মীৰা বৰঠাকুৰ বাইদেউ কিছু হয় নেকি? অৱস্থা বহুত সকলোকে আমি দায়িত্ব দি লৈছোঁ। দেশৰ অৱস্থা বহুত বেয়া। তোমালোকৰ নিচিনা যুৱ প্ৰজন্মৰ
ব্যৱস্থা কৰিব দাম Thank you. আমি ব্যৱসায়ীসকলৰ মাজত এইকাৰণে আহিছোঁ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগত আমি আহিছোঁ বজাৰে বজাৰে আমি গৈছোঁ এইকাৰণেই গৈছোঁ যে আজি তাৰিখত ব্যৱসায়ীসকলৰ অৱস্থা অতি বেয়া য'তে যাওঁ ব্যৱসায়ীসকলে কয় ক্ষুদ্ৰ মজলীয়া সকলো ব্যৱসায়ীয়ে কয় যে বাইদেউ কাষ্টমাৰ আজিকালি নাই বস্তুৰ দাম বৃদ্ধি হৈছে আমিও কম দামত বিকিব পালে ভাল পাওঁ কিন্তু কাষ্টমাৰ নাই মানুহৰ মাজত GSTয়ে মানুহ মাৰ দিছে মানুহৰ আজি তাৰিখত ব্যৱসায় অতি বেয়া অৱস্থাত হৈছে এতিয়া আমি ইয়াত আহিছোঁ জালুকবাৰী সমষ্টি বৰা বজাৰৰ ভিতৰত মাছৰ বজাৰত গৈছোঁ পাচলিৰ বজাৰত গৈছোঁ গেলামালৰ বজাৰ য'ত আছে তাত আমি গৈছোঁ গোটেইবিলাকৰ আমি বুজ লৈছোঁ তেওঁলোকে কৈছে যে সঁচা অৰ্থত আমাক পৰিৱৰ্তন লাগে আমি এতিয়া এইমাত্ৰ মোক জালুকবাৰী সমষ্টিৰ কেইগৰাকীমান মহিলাই লগ পাই ক'লে বাইদেউ ইমান দিনৰ পৰা মন্ত্ৰী বনাই আছোঁ কিন্তু আমাৰ ৰাস্তাবিলাক চাই যাওকচোন নলা নৰ্দমা জাবৰ জোঁথৰ গোটেইবিলাক আমাৰ বেয়া মই সেই কথাত নাযাওঁ মই ৰাইজক এটা কথাই ক'ব বিচাৰিছোঁ সঁচা অৰ্থত যদি পৰিৱৰ্তন আপোনালোকে বিচাৰিছে ডেফিনেটলি আপোনালোকে লোকসভাৰ পৰা আমি জয়ী হৈ যাব লাগিব জয়ী হৈ গ'লে লোকসভাতে দাম বৃদ্ধিৰ যিটো থাকে সেই দাম বৃদ্ধি ৰোধ কৰাৰ কথাটো লোকসভাতে আপুনি কৰিব পাৰিব গতিকে মই ৰাইজৰ পৰা এই অঞ্চলৰ পৰা সকলো ব্যৱসায়িকৰ লগত মই গৈছোঁ কথা বতৰা পাতিছোঁ দাদা আপোনালোকৰ পৰা সহায় সহযোগিতা মই কামনা কৰিছোঁ দেশৰ অৱস্থা বহুত বেয়া গতিকে আপোনালোকে যাতে এইবাৰ বিবেক ভোট প্ৰদান কৰে তাৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ মই মীৰা বৰঠাকুৰ গতিকে সকলোকে এটা কথা আমি বুজাব চেষ্টা কৰিছোঁ যে এইখিনি সময়ত আপোনালোকে যদি সহায় সহযোগিতা আগ নবঢ়ায় দেশৰ আমাৰ চবতছে ডাঙৰ যিখন আমাৰ মানে কংগ্ৰেছে দিয়া যিখন আমাৰ নমস্কাৰ দাদা হয় লোকসভাত এইবাৰ মই প্ৰাৰ্থী হিচাপে কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চ দেশৰ সুৰক্ষাৰ স্বাৰ্থত সংবিধান সুৰক্ষাৰ স্বাৰ্থত আপোনালোকে ভোট দিব থেংক ইউ গতিকে সকলোকে আমি বুজাব চেষ্টা কৰিছোঁ যে বিবেক ভোট প্ৰদান কৰক বিবেক ভোট প্ৰদান কৰি এখন সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাত আপোনালোকে আমাক সহায় কৰক আমাক বহু সময়ত কয় যে কংগ্ৰেছে কি দিলে কংগ্ৰেছে আমাক এনেকুৱা এখন মানে সংবিধান দি থৈ গ'ল যিখন সংবিধানৰ কাৰণে আজি মই খোজকাঢ়ি ইয়াত মই ৰাইজৰ মাজলৈ বাৰ্তা দিব পাৰিছোঁ আজি পদপথত মই এটা বাৰ্তা দিব পাৰিছোঁ আজি এখেতসকলক বুজাব পাৰিছোঁ এইটোৱে আমাক অধিকাৰ দি গৈছে সংবিধানখনে আজি সংবিধানখনকো নস্যাৎ কৰিব বিচৰা যিটো হৈছে তাৰ ঊৰ্ধত আমি ৰাজনীতি কৰিব লাগিব সকলোকে মই আশীৰ্বাদ বিচাৰিছোঁ সহযোগিতা বিচাৰিছোঁ যে আপোনালোকে আমাক সহায় সহযোগিতা কৰক তাৰে কামনা বাইদেউ আমি কংগ্ৰেছ দলৰ পৰা আহিছোঁ মই মীৰা বৰঠাকুৰ এখন ঘৰত গৈ আজৰি সময়ত পঢ়িব কি কাৰণে আপোনালোকে বিবেক ভোট দিব লাগে এই কথাটো ঘৰত আজৰি সময়ত পঢ়িব তেতিয়া গম পাব যে বিবেক ভোট কি কাৰণে দিব লাগে দেশত হৈ আছে কি থেংক ইউ গতিকে এইখিনিয়ে কথা গতিকে বিশেষ নাই মই আপোনালোকৰ মাজেদি আমি আৰু আগত গৈ পথসভা কৰিম মানুহক জাগ্ৰত কৰিম আমাৰ মাজত এইসকল দলীয় কৰ্মী ব্লকৰ সভানেত্ৰী আমাৰ লগত মহিলা কংগ্ৰেছ যুৱ কংগ্ৰেছ সকলোবিলাক আমাৰ লগত আহিছে গতিকে আমি সকলোৱে গৈ এই মানে বাৰ্তা সজাগতা আমি ৰাইজক জনাম যে আপোনালোকে বিবেক ভোট প্ৰদান কৰক ধন্যবাদ